চেষ্টা কৰিলে মানুহে কি কৰিব নোৱাৰে আৰু চেষ্টা যদি আমি কৰিবই নোৱাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত কোনোদিনে আমি জীৱনৰ যি লক্ষ্য আছে সেই লক্ষ্যত আমি উপনীত হ'ব নোৱাৰোঁ আৰু আজি কষ্ট সহ্য সকলোখিনি ত্যাগ কৰি আজি চাওক ইমান ধুনীয়াকৈ এখন ঘৰ বনাব পাৰিছোঁ নিজৰ কাৰণে বহুত বেছি ধুনীয়া এখন ঘৰ তেনেহ'লে বলক আমাৰ ঘৰটো আজি আপোনালোকক দেখাওঁ টিনপাত লগোৱা যিহেতু আৰম্ভ হৈ আছে যোৱাকালিৰ পৰা অৱশেষত টিনপাত লগাই শেষ হ'ল আৰু এইফালে হৈছে আমাৰ বাহিৰৰ ছাইড আৰু পদূলিমুখৰ ছাইডটোত যোৱাকালি লগালে আগফালে আৰু পিছফালৰ ছাইডটোত আজি লগালে ভাল লাগিছেনে আৰু আপোনালোকে দিয়া মৰম আশীৰ্বাদ আৰু আমাৰ কষ্টৰ ফলত আজি আমাৰ ঘৰখন সম্পূৰ্ণ হৈ পৰিছে আজি যিহেতু শনিবাৰ সেইবাবে মুধচটো মৰা নহ'ব আৰু আমাৰ ঘৰটোৰ কাৰণে 30খন টিন অনা হৈছিলে আৰু 30খন টিনপাতৰ ভিতৰত 14কে 28খন টিনপাত লাগিলে আৰু 2খন বাচি থাকিলে আৰু এতিয়া চাওকচোন ৰুমবিলাক অন্ধকাৰ হৈ পৰিছে নহয়নে আপোনালোকৰ আশীৰ্বাদত কিন্তু দেই আজি ইমানখিনি কৰিবলৈ সক্ষম হ'লোঁ শৰীৰটো ভালে কুশলে আছে বাবে আজি ইমানখিনি চেষ্টা কৰি এই ঘৰখনত লাহেকৈ সোমাব পাৰিম এতিয়াও বহুতো কাম বাকী আছে আৰু ৰেজিং যিহেতু লগাবলৈ আছে আৰু এয়া চাওক 2খন টিনপাত এতিয়া এনেকৈ থৈ দিব লগা হৈছে কাৰণ 2খন টিনপাত যিহেতু থাকি গ'ল এইকেইখন কিবা এটা ব্যৱস্থা কৰিব লাগিব আৰু এইফালে চাওক এয়া হৈছে আমাৰ আগফালে আৰু এয়া লাহে লাহে কৰি যিহেতু বহুদিনীয়া এটা সপোন পূৰণ কৰিলোঁ বেটাও কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে তোমাৰ কোনটো ৰুম বোলে আৰু মোৰ ল'ৰাৰ বোলে মাজৰটো ৰুম বহু দিনৰ পৰা কৰি আছে আৰু এয়াই হৈছে আমাৰ ঘৰখন খিৰিকী দৰ্জাৰ চৌকত বনাবলৈ আছে বহুতো কাম বাকী আছে তথাপিও ইমানখিনি যে ঘৰখনৰ হৈ গ'ল সেইবাবে বহুত বেছি ভগৱানক ধন্যবাদ আৰু সেইফালে আমাৰ বলেনে উঠি আছে কেনেকুৱা লাগিছে ককাই হা তোৰ কেনেকুৱা লাগিছে আমাৰ বলেনৰ এটা জেমেলা শেষ হৈছে বোলে আৰু সকলোতকৈ ডাঙৰ কথা আমাৰ এই ঘৰখন বনোৱা আৰম্ভ কৰা 5 বছৰ সম্পূৰ্ণ হৈ গ'ল লকডাউন নোহোৱাৰ আগতে আমি আৰম্ভ কৰিছিলোঁ আৰু এতিয়া চাওক কিমান বছৰ লাগিলে আৰু এই ঘৰখনৰ মিস্ত্ৰী এজনে আজি 5 বছৰ আগত আৰম্ভ কৰা মিস্ত্ৰীজনে শেষো কৰিছে ইয়াতকৈ আৰু ডাঙৰ আমাৰ কাৰণে ভাল কি হ'ব পাৰে বহুত দেখোঁ এখন ঘৰত কেইবাটা মিস্ত্ৰী লাগি ঘৰ এখন বেয়া হৈ যায় কিন্তু আৰম্ভণিৰ পৰা একেবাৰে পিনৱালৰ পৰা একেবাৰে টিনপাত লগোৱালৈকে আজি 5টা বছৰে অলপ কৰি পইচা গোটালে মামাক মাতো মামাই আহি কৰি থৈ যায় আৰু আজি আমাৰ ঘৰখনো সম্পূৰ্ণ কৰি তুলিলে মামাই আৰু আপোনালোকক আকৌ এটা বস্তু দেখাম অকণমান টিনপাতবিলাকত যিহেতু গণ্ডগোল হয়ে আৰু এইবিলাক ৰুম আৰু লাহে চাফা কৰি মেয়া চাওক লাই উঠি আছে ৰুমৰ ভিতৰত এইটো আগতে আমি যে শুই আছিলোঁ এইটো ৰুমতে আমি শুই আছিলোঁ যিহেতু এতিয়া বাহিৰলৈ যাবগৈ লগা হ'ল আৰু এয়া আমাৰ ঘৰখন লাহেকৈ সঁচাকৈ সম্পূৰ্ণ হৈ উঠিছে আৰু দুদিনমানৰ পাছত উঠিব তুমিয়ে আমাৰ ঘৰখনৰ আৰম্ভণি আৰু তুমিয়ে আমাৰ শেষ নহয় ককাই তুমিয়ে আৰম্ভণি তুমিয়ে শেষ নহয় মই মৃত্যুঞ্জয় মামাই আমাৰ ঘৰখন আৰম্ভণিৰ পৰা শেষলৈকে মামাই বনালে আৰু এইফালে চাওক টিনপাত লগাই লাষ্টৰ টিনপাতখন শেষ হৈছে খিৰিকী দৰ্জা লগালোঁ বুলি ক'লে আমাৰ ঘৰখন শেষ হ'ব বৰ্তমান সময়ত আমি এই ঘৰটোতে বসবাস কৰি আছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব অনাগত দিনবোৰ যাতে এনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ ধন্যবাদ